শনিবাৰে পুৱাৰ ভাগত বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা জিলা UPPL দলৰ উদ্যোগত শান্তি উদযাপন প্ৰগতিৰ উপলব্ধিৰে পদযাত্ৰাৰ শুভাৰম্ভ কৰা হয়। এই যাত্ৰাৰ শুভাৰম্ভ কৰে UPPL দলৰ কেন্দ্ৰীয় উপসভাপতি আফজাল হক চৰকাৰে। বিশাল পথযাত্ৰাৰ ৰেলীৰে ঐতিহাসিক মা মহামায়া মন্দিৰ দেৱালয়ৰ পৰা শোভাযাত্ৰা কৰি আহি 25 হাত কালী মন্দিৰ প্ৰাংগণত পদযাত্ৰা সমাপ্ত কৰে। লগতে সহযোগ কৰে পৰ্বতঝোলা UPPLৰ সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক সেলিম আহমেদ খান, বিৰাম বৰ্মনকে আদি কৰি UPPL দলৰ কেন্দ্ৰীয় জিলা VCDC প্ৰাইমাৰীৰ লগতে UPPL দলৰ 3 সহস্ৰাধিক কৰ্মী বৃন্দ উপস্থিত থকা পৰিলক্ষিত হয়। দিৱস আমি উদযাপন কৰিলোঁ আৰু এই চতুৰ্থ দিৱস উদযাপন কৰাৰ কাৰণে আমি পৰ্বতঝোৰা জিলা কমিটিৰ অন্তৰ্গত আমাৰ UPPL দলৰ কৰ্মকৰ্তা আৰু আমাৰ মিত্ৰ জোঁটৰ বিজেপিৰ কৰ্মকৰ্তাসকলক লগত লৈ আমি মহামায়া মন্দিৰৰ পৰা আৰম্ভ কৰি আমি বগৰীবাৰী কালী মন্দিৰলৈকে আমি এই পদযাত্ৰা কৰিলোঁ আৰু এই পদযাত্ৰাৰ মুখ্য উদ্দেশ্যই আছিল বিটিআৰত প্ৰমোদ বড়োৰ নেতৃত্বত যি UPPL আৰু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, এই চৰকাৰখন অহাৰ পিছৰ পৰা বিটিআৰ অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তা ভাতৃত্বৰ লগত মৰ্যাদা সম্পন্ন মানুহে লাইফ এতিয়া জীৱন যাপন কৰিব পাৰিছে। তাৰ লগতে বিভিন্ন শিতানত যিখিনি আমাৰ চৰকাৰী ধন আহে সেইখিনি কোনো ধৰণৰ কৰাপশ্যন নোহোৱাকৈ সেইখিনি আমি সমবিতৰণ সকলো জাতি জনগোষ্ঠীৰ মাজত কৰিব পাৰিছোঁ আৰু গোটেই বিটিআৰ অঞ্চলত আজি শান্তিৰে মানুহ বসবাস কৰিব পাৰিছে। সেই জয়গানটো আমি আজি পদযাত্ৰাৰ মাজেৰে আমি গালোঁ। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰীৰ ৰিপৰ্ট, অসম আদিত্য।